মহিমাক এই মুহূৰ্তত আহিছো ৰেচন কাৰ্ড লাভ নকৰা দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ কিয়নো নতুনকৈ 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড আৰু 15 ছেপ্টেম্বৰৰ পৰা আপুনি আবেদন কৰিব লাগিব গতিকে 15 ছেপ্টেম্বৰ দিনটো আপুনি মনত ৰাখক কিয়নো 15 ছেপ্টেম্বৰতে আপুনি আবেদন কৰিব লাগিব আৰু ইয়াৰ উপৰি আপোনাৰ যদি পৰিয়ালৰ সদস্যৰ নাম ৰেচন কাৰ্ডৰ পৰা বাদ পৰি গৈছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে আপুনি আবেদন নতুনকৈ কৰিব পাৰিব ইয়াৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰী বা ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে ভাল খবৰ লৈ আহিছো ৰেচন কাৰ্ড নোপোৱাকৈ লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে ভাল খবৰ আহি পৰিছে কোনো দৰিদ্ৰ পৰিয়াল এতিয়াৰ পৰা নাথাকিব ৰেচন কাৰ্ড লাভ নকৰাকৈ কোনো দৰিদ্ৰ পৰিয়াল নাথাকিব কোনো দৰিদ্ৰ লোক নাথাকিব নতুনকৈ 20 লাখ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড 15 ছেপ্টেম্বৰৰ পৰা নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে 15 ছেপ্টেম্বৰ দিনটো আপুনি মনত ৰাখক কিয়নো 15 ছেপ্টেম্বৰৰ পৰা আপুনি আবেদন কৰিব লাগিব আৰু জিলা ভিত্তিত বিতৰণ কৰা হ'ব এই সমূহ ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে কিন্তু আপুনি ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব বা ৰেচন কাৰ্ড আপুনি লাভ কৰিব আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড আপুনি সংলগ্ন কৰিবলৈ নাপাহৰিব প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব আধাৰ কাৰ্ডো দিব লাগিব আপুনি ভোটাৰ কাৰ্ডো দিব লাগিব সকলো নথিপত্ৰ জমা কৰি আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব ৰেচন কাৰ্ড তেতিয়াই আপুনি ৰেচন কাৰ্ড লাভ কৰিব ইয়াৰ ৰেচন কাৰ্ড লাভ নকৰা দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে এতিয়াৰ পৰা কোনো এজন বা কোনো পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বাদ পৰি নাযাব বা ৰেচন কাৰ্ড লাভ নকৰাকৈ কোনো পৰিয়াল নাথাকিব সকলো লোকে লাভ কৰিব ৰেচন কাৰ্ড বিশেষকৈ দৰিদ্ৰ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব নতুনকৈ 20 লাখ মহিলাই 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা গতিকে আপোনাৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ৰেচন কাৰ্ড সন্দৰ্ভত যে নতুনকৈ ৰেচন কাৰ্ড 20 লাখ পৰিয়ালে লাভ কৰিব আৰু কোনো দৰিদ্ৰ পৰিয়াল এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ সুবিধা নোপোৱাকৈ নাথাকিব 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে 15 ছেপ্টেম্বৰ দিনটো আপুনি মনত ৰাখক 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আপোনাৰ যদি পৰিয়ালৰ কোনো এজন সদস্যৰ নাম বাদ পৰি গৈছে তেন্তে আপুনি চিন্তা কৰিব নালাগে বাদ পৰি যোৱা সদস্যজনৰ নামো আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব নতুনকৈ আবেদন কৰিব লাগিব 15 ছেপ্টেম্বৰৰ পৰা গতিকে 15 ছেপ্টেম্বৰ দিনটো আপুনি মনত ৰাখক তাৰ নতুনকৈ 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছে আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব